তুমি ইয়াতে বৰমাৰ লগত অকণমান বহা দেই। উঠ 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 উঠ। কি হ'ল গুচি আহিলে যে? ৰত্নপ্ৰসাদ ৰাজখোৱা, ব'লা ব'লা। ভাল পাইছিলো দেই কিন্তু। দাদা কথা এটা সোধো, এই হৰেণ শইকীয়াৰ ঘৰটো চিনি পায় নেকি বাৰু? আপুনি এইফালে বাওঁফালে সোমাই দিব, হয়। তিনিআলি এটা পাব। অঁ। তিনিআলিটো পাই পেলাই সোঁহাতে আপুনি 100 মিটাৰমান গৈ কাৰোবাক সুধিলেই এইটো ৰাস্তাই নহয়? এইটো ৰাস্তাই। ঠিক আছে, বহুত ধন্যবাদ। দাদা এইফালে বোলো। এইফালে অকণমান আগলৈ গৈ পেলাই সেইখিনিতে অলপ ৰখাই দিব দেই দাদা। দাদা হৰেণ শইকীয়াৰ ঘৰটো চিনি পায় নেকি বাৰু? ভাল বাচিলো দেই। মানে মই নাইট চুপাৰৰ পৰা নামি বাটতে মানুহজনক ঠিকনাটো সোধাত মোক এইখিনিতে বুলি ক'লে। মই ঠিক ধৰিব পৰা নাই ঘৰটো কোনটো। আপুনি চিনি পায়নে? অঁ নাইট চুপাৰত আহিলা? হয়। আজিকালি নাইট চুপাৰবিলাক পিছে ভাল হ'ল। আগৰ নাইট চুপাৰবিলাকৰ কণ্ডিশ্যন বৰ বেয়া আছিল, বৰ জঁপিয়াই। মই নুঠোঁ নহয়, আৰু নাইট চুপাৰত যে মই নুঠোঁৱেই, টোপনি ক্ষতি হয়। লাষ্ট উঠিছোঁ তোমাৰ মই 86, 85ত লাষ্ট। তাৰপিছত আৰু মই নাইট চুপাৰত উঠা নাই। 85তে? 85ত যেতিয়া মই নাইট চুপাৰত উঠিছোঁ, তেতিয়া উঠিয়েই দেখিলোঁ ফ্ৰণ্টৰ ছিটটোত গিৰিজাদা বহি আছে। গিৰিজাদা মানে ৰিটায়াৰ্ড DC গিৰিজানন্দ বৰুৱা। হয়। মই একো কোৱা নাই। মই চুপচাপ গৈ তাৰ পিছৰ ছিটটো আকৌ মোৰ ছিট দেই। মই পিছৰ ছিটটোত বহি আছোঁ, চুপচাপ বহি আছোঁ। কাকো মই একো কোৱা নাই। ড্ৰাইভাৰ যাব বৰা, নৱ বৰা, আৰু তোমাৰ এই কণ্ডাক্টৰটো মই চিনি নাপাওঁ। গাড়ী ষ্টাৰ্ট দি মুভ কৰিছে, এটা ছাউণ্ড হৈছে। মই গম পাই গ'লোঁ গাড়ী যোৰহাট পাব কি নাপায়। একজেক্ট যোৰহাট পাইছে, ঠক ঠক ঠককৈ গাড়ী বন্ধ হৈ গ'ল। অহ' তাৰপাছত? বৰাই ইটো চাইছে, সিটো চাইছে। মই নামি যোৱা নাই। মই চুপচাপ বহি আছোঁ, কি কৰ মই চাওঁ। তাৰপৰা দেখিলোঁ গিৰিজাদাও নামি গ'ল। ময়ো লাহেকৈ নামি গ'লোঁ। নামি গৈ বৰাক ক'লোঁ, বোলো ক্ৰছটো খোলাচোন। বৰাই কৈছে নহয়। বৰাই আকৌ মোৰ মুখলৈ চোৱাই নাই। মই বোলো হয়, খোলাচোন। খুলিলে টুকুৰা হৈ পৰি গ'ল। তেতিয়া বৰাই মোৰ মুখলৈ চাই যেতিয়া দেখিলে
তেতিয়া গিৰিজাদাই মোক আৰে ৰাজখোৱা বুলি সাৱটি ধৰিছে ৰিটায়াৰ্ড দিছে দেই চুপতি নহয় দাদা এই হৰেণ শইকীয়া চে বাছৰ পৰা নামিয়ে ভোক লগা যেন পালোঁ ৰাস্তাৰ দাঁতিতে ঘুগনি এক প্লেট খাই দিলোঁ বুজিছেনে পেটটো বৰ ঠিক লাগি থকা নাই দেখোন। এইটো বৰ বেয়া কাম কৰা দেই এইটো বৰ বেয়া কথা ঘুগনি বস্তুটো বৰ বেয়া বস্তু নহয় লং জাৰ্ণি যে এইটো খাবই নাপায় আৰু তুমি নাইট চুপাৰ পৰা নামি পেলাই খাই দিছা এইটো গেছ কৰে নহয় দাদা এই ঘৰটো আচলতে মই আপোনাক কৈছোঁ আৰু মোৰ ভনীজনীৰ লগত তেখেতৰ ল'ৰাটোৰ বিয়াৰ কথা বতৰা চলিছে সেইকাৰণে সেই সংক্ৰান্তত অলপ কথা বতৰা পাতিম বুলি আহিলোঁ ইফালে মই সোনকালে ঘূৰিও যাব লাগে ৰাতিপুৱাই অফিচ তাতে মাৰ গাটো বৰ ভাল নহয় আপুনি যদি ঘৰটো দেখুৱাই দিয়ে মই মানে যিমান পাৰোঁ সোনকালে কথা বতৰাখিনি পাতি উভতিব পাৰোঁ সেইয়া তুমি সুধিলা কিবা এটা মই ক'লোঁ কিবা এটা সেইকাৰণে ঘৰত মোক খুব বকে নহয় বোলে আপোনাক সুধোঁ কিবা এটা আপুনি কয় কিবা এটা অঁ কি ক'লা অঁ হৰেণ শইকীয়া দিগম্বৰ ছাৰৰ ল'ৰা বৰ ভাল মানুহ দেই মোৰ একে বয়সৰ মানে দিগম্বৰ ছাৰ আমাৰ শিক্ষক আছিল অংক পঢ়াইছিল খুব পিতে সাংঘাতিক কিন্তু একেবাৰে মগজত সুমুৱাই দিয়ে তেওঁ দুটা ল'ৰা ডাঙৰটো অলপ বিয়াৰ অকণমান খেলি মেলি এটা হ'ল সৰুটো হৰেণ সি মোৰ লগৰ বৰ ভাল মানুহ দেই আৰু হৰেণৰ দুটা ল'ৰা ডাঙৰটোৱে বিয়া পাতিলে এতিয়া তোমাৰ এই সৰুটোৰ লগত হেৰি হৈছে নেকি অঁ হয় ঠিকেই হা সেইটো আমি তাক টুটু বুলি মাতো বৰ হাঁচত কৰে বৰ ভাল ল'ৰা বৰ সুন্দৰ ল'ৰা মিলিব দেই একদম সুন্দৰ মিলিব কিন্তু দাদা ঘৰটো ওচৰতে আজি ঘূৰি যাবা হ'ব হয় মই ঘূৰি যাম বাছৰ অভাৱ নাই নহয় ঘণ্টাই বাছ আধা ঘণ্টা মূৰে বাছ আগতে বাছ নাই নহয় শিৱসাগৰৰ পৰা যোৰহাটলৈ মাত্ৰ দুখন বাছ মানে দুখন নহয় মানে এখন বাছ দুখন মানে কি এখন ইয়াৰ পৰা যায় ৰাতিপুৱা সেইখন যোৰহাটৰ পৰা ঘূৰি আহে আৰু এখন যোৰহাটৰ পৰা ৰাতিপুৱা আহে সেইখন গধূলি গুচি যায় মানে ইয়াৰ পৰা এখন যায় তাৰপৰা দুখন বাছ মানে এখন তাৰ পৰা আহে এখন ইয়াৰ পৰা যায় আৰু বাছ নাই এই আমাৰ মানে দাদাই তেতিয়া মোৰ জন্ম হোৱাই নাই আইতাই হাঁহ চৰালৈ লৈ যায় হাঁহ চৰা মানে জাজিৰ হাঁহ চৰা আইতাৰ ঘৰ আহিব সময়ত মানে আহি পেলাই হাত দাঙে এখনেই আহে নহয় বাছ হাত দাঙে কণ্ডাক্টৰ এনেকৈ হাত দিয়ে মানে চিট নাই বুঢ়ী মানুহ চিট নোহোৱাকৈ নানে তেনেকৈ 3 দিনমান অহাৰ পাছতহে বাছ পায় আজিকালি অভাৱ নাই নহয় বাছৰ ঢেৰ বাছেই বাছ পাই যাবা দাদা ঘৰটো ওচৰতে এইফালে আহাচোন নাই মোৰ দেৰি হৈছে ভাওনাৰ কাৰণে ড্ৰেছ আনিবলৈ যাওঁ আৰু আহি দোকান খুলিবলৈও আছে এই দোকান খুলিবাহে দোকান পলাই নাযায় নহয় চাওঁ এইফালে আহা কি ভাওনা ললা দক্ষ যজ্ঞ 14খন যুদ্ধ এখন কৰি উঠিছোঁ তাৰপিছত সিখন তাৰপিছত কৰি উঠিছোঁ তাৰপিছত সিখন 14খন ৰাণাদা খোল ৰাণাদাই জাৰি আছে আৰু তালত তোমাৰ ইয়াৰ নামটো আছিলে সি সাংঘাতিক তাল বজায় তাৰ নামটো ঘনই তাল বজাইছে ঘনই তাল এনেকুৱা বজাব নহয় লগত খোল চোল একো নালাগে অকল ঘনই তাল বজাব টিং টিং মানুহে এনেকে ভেবা লাগি চাই থাকিব ঘন তালত ৰাণাদা খোলত পিছত ৰাণাদা জগ উঠাৰ নিচিনা হৈ গ'ল ৰাণাদাই জাৰি আছে মই এৰি দিয়া নাই 14খন ঘামি একদম অৱস্থা বেয়া হৈ গৈছে মানুহে মুখ মেলি চাই আছে এনেকে চাই আছে অভিমান্যু বধ হৈ গ'ল খোল বন্ধ হৈ গ'ল তাল বন্ধ হৈ গ'ল মানুহৰ মুখত তাৰ মাত নাই নিস্তব্ধ 15 ছেকেণ্ডমানৰ পাছত গ্ৰীপকে ক্লেপ মাৰিছে আমাৰ আকৌ এটা নিয়ম আছে ড্ৰেছখিনি লৈ যাব লাগে পিছদিনাখন উল্টাই দিব লাগে মই ড্ৰেছখিনি মোনাত ভৰাইছোঁ দাদা মই গৈ থাকোঁ দিয়ক মোনাত ভৰাই মই ৰাস্তাইদি আহি আছোঁ এটা মানুহক 4টা মানুহে মাৰিছেও মই বোলো হেৰ' এটা মানুহক 4টা মানুহে মাৰিব লাগেনে তাক এৰি যে মোক মাৰিছে নহয় অনন্ত মই খালৰ পানী হাত দি খাব পৰা নাই মুখ দি খাইছোঁ 3 মাহ হস্পিটেলত থাকিলোঁ 3 মাহৰ পিছত ওলাই আহিছোঁ অপ্সৰা হলত চিনেমা চাবলৈ গৈছোঁ মোক যিটোৱে বেছিকৈ মাৰিছিলে সি তাৰ ব্লেকাৰ তাক দেখি গ'লোঁ মোৰ আকৌ ইয়াত খুকুৰী এখন থাকেই খুকুৰীখন উলিয়াই তাৰ এইখিনিতে বহুৱাই দিলোঁ মোক মাৰিব মেম এইটো একদম খাটাং দাদা দুখ পাইছোঁ দাদা এইটোত কিমান জোৰ আছে জানা নাই
50 মেগাটন অকল হাতত আৰু ব্ৰেইন লগালে 100 মেগাটন হ'ব। মই যদি মুখত মাৰি দিওঁ নহয় বেৰত লগাই পেলাই একদম মুখ মানে মিলি যাব বেৰৰ লগত, অকল চুলিকেইডাল ওলাই থাকিব। দাদা 86ত তেতিয়া মই শ্বিলঙত ফুল চুইঙত আছোঁ। তেতিয়া ফুল চুইঙত আছোঁ। অফিচৰ পৰা আকৌ আহি পেলাই মই দোকান এখনত সোমালোঁ। সেইখিনিতে সেই এলেকাটোত আকৌ বৰ ডাঙৰ গুণ্ডা এটা আছিল, তাৰ নাম হাংপং নে কিবা এটা কয়। মই বস্তু ল'বলৈ যাওঁতে তাৰ গাত অকণমান লাগি গ'ল। সি মোক কৈছে, ঐ গতিয়ালি যে। মই বোলো গতিওৱা নাই নহয়, অকণমান লাগিহে গৈছে। মই জানো সি তাত কাজিয়া নকৰে, ঘৰলৈ যায়। এনেকুৱা অকণমান কৰি পেলাই ঘৰলৈ যায়। মই জানো সি ঘৰলৈ আহিব। মই ঘৰলৈ গৈ দুৱাৰখন মাৰিছোঁহে, ধামকৈ গোৰ মাৰি দিছে। মইতো জানিলোৱে সি আহিব। দুৱাৰখন খুলি বুকুত ধৰি চুচুৰাই বাহিৰলৈ লৈ গ'লোঁ। চিপ চিপ বৰষুণ দি আছিলে, চোতালখন চিকু নাই থৈছিলোঁ, পিছল হৈ আছিল। মই তাৰ ভৰিত ধৰোঁ, সি চুঁচৰি গুচি যায়। সি মোৰ ভৰিত ধৰে, মই চুঁচৰি গুচি যাওঁ। 3 ঘণ্টা। লাষ্টত তাক বুকুত ধৰি ঘূৰাই তাৰ মুখত ইয়াত এক ঘোচা মাৰিছোঁ। সি মুখখন আঁতৰাই দিছে, ৱালত লাগিছে। এই বস্তুটো চোৱা, এই বস্তুটো অকণমান সুমোৱা, তুমি মন কৰিবা। এইটো তেতিয়াই হোৱা। তাৰপিছত সি এফালে পৰি আছে, মই এফালে পৰি আছোঁ। সি লাহেকৈ উঠি গেটখনেদি ওলাই গৈছে। মই উঠি কিনাৰৰ কাঠৰ গেটখন আজুৰি লৈ আহিলোঁ। তাত মানে উঁয়ে খাই অলপ পচি আছিল। আজুৰি মাৰি দিলোঁ তাৰ ইয়াত। সি থপকৈ পৰি গ'ল। শইকীয়া হৰেণ হৰেণ শইকীয়া টুটু ঘুগনি। তুমি এটা কাম কৰা, তুমি যদি এইটো গটত যোৱা কথাটো বেয়া হ'ব। নাইট চুপাৰৰ পৰা নামিছাহে, মোৰ ঘৰলৈ ব'লা, কিবা এটা খাবা, গা পা ধুই যাবা, তেতিয়া ভাল লাগিব। আহা আহা আহা, ব'লা। নহয় নহয় দাদা, দাদা চাওক, মই ঘূৰি যাব লাগে, মোৰ দেৰি হৈছে, মোক নধৰিব। চাওক, একো নহয়। মই ঘূৰি যাম, প্লিজ প্লিজ। একো নহয় মোক নহয়। এৰি দিয়ক, প্লিজ এৰি দিয়ক। আহা আহা আহা, যাবা, গা পা ধুই ভালকৈ ফ্ৰেছ হৈ যাবা।